নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ডিএমই নন টেকনিকেলৰ ওপৰত এখন ইম্পৰ্টেণ্ট আপডেট এটা আহিছে। ডিএমই নন টেকনিকেলৰ যিটো এক্সামটো 9 মাৰ্চ তাৰিখে আপোনালোকৰ অনুষ্ঠিত হ'ব বুলি তেওঁলোকে নটিছ আকাৰে উল্লেখ কৰিছিলে। তো আপোনালোকৰ যিটো ডিএমই নন টেকনিকেলৰ এক্সাম হয়, তো আপোনালোকৰ কাৰণে এইটো বহুত বেয়া খবৰ হ'ব যিসকলে ভালদৰে পঢ়া শুনা কৰিছিলে, কিয়নো নন টেকনিকেলৰ এক্সামটো পষ্টপন কৰি দিয়া হৈছে। তো আপোনালোকৰ যিটো 9 তাৰিখৰ এক্সাম হ'ব লগা আছিল, তো আপোনালোকৰ এক্সামটো এতিয়া পষ্টপন কৰি দিয়া হৈছে। তো এখন তেওঁলোকে নটিছ প্ৰকাশ কৰিছে ডিএমই নন টেকনিকেলৰ। ডিএমইৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত আপোনালোকে নটিছখন গ'লে দেখিবলৈ পাব। আৰু নটিছখনত সকলোবিলাক তথ্য কি উল্লেখ কৰিছে, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকে সকলোকে জানিব পাৰিব। গতিকে আপোনালোকে ফ্ৰেণ্ডছ স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদিহে ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। ডিএমই নন টেকনিকেলৰ যিটো এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছিলে 9 মাৰ্চ তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছিলে। তো ফ্ৰেণ্ডছ আপোনালোকে যদিহে ডিএমই নন টেকনিকেলত এপ্লাই কৰিছিলে, তো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হয়, কিয়নো আপোনালোকৰ যিটো এক্সাম 9 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব লগা আছিলে, সেই এক্সামটো আপোনালোকৰ পষ্টপন কৰি দিয়া হৈছে। তো আপোনালোকে এই নটিছখন আপোনালোকে যিখন স্ক্ৰীণত দেখিবলৈ পাইছে, এইখন তেওঁলোকে আজি নটিছখন প্ৰকাশ কৰিছে। আৰু তেওঁলোকে ক্লিয়াৰলি ইয়াত উল্লেখ কৰিছে নটিছখনত যে আপোনালোকৰ যিটো এক্সাম হয় 9 মাৰ্চ তাৰিখে এক্সামটো অনুষ্ঠিত হ'ব লগা আছিল, তো আপোনালোকৰ এক্সামটো পষ্টপন কৰি আপোনালোকৰ এক্সামটোৰ যিটো নিউ ডেট, অৰ্থাৎ আপোনালোকৰ যিটো অফিচিয়েলি ডেট আপোনালোকে এইটো তেওঁলোকে দিছে যে ইয়াত 30/3/2025, অৰ্থাৎ আপোনালোকৰ মাৰ্চ মাহৰ 30 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব বুলি তেওঁলোকে নটিছখনত উল্লেখ কৰিছে। আৰু আপোনালোকে এই ডেটটো ফিক্স বুলি ধৰিব পাৰে, কিয়নো যিহেতু তেওঁলোকে নটিছ আকাৰে 9 তাৰিখে এক্সামটো অনুষ্ঠিত হ'ব বুলি কৈছিলে, কিন্তু যিহেতু ইয়াৰ কোনো ধৰণৰ আজিলৈকে এডমিট কাৰ্ড নাহিলে, গতিকে আপোনালোকে এই নটিছখন তেওঁলোকে আজি প্ৰকাশ কৰিলে আৰু ইয়াত ডেটটো পষ্টপন কৰি দিলে। আপোনালোকৰ 30 তাৰিখে অনুষ্ঠিত হ'ব বুলি কৈছে এক্সামটো। গতিকে আপোনালোকে এইটো ফিক্স বুলি ধৰি ল'ব পাৰে ডেটটো, কিয়নো ইয়াত আপোনালোকৰ যিহেতু তেওঁলোকে ইয়াত অফিচিয়েলি তেওঁলোকে ডেটটো প্ৰকাশ কৰিছে, গতিকে আপোনালোকে এইটো ফিক্স বুলি ধৰি ল'ব পাৰে আৰু আপোনালোকে এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাব পাৰে। গতিকে আপোনালোকৰ এইটোৱেই আছিল আপডেটটো দিবলগীয়া। গতিকে আপোনালোকে যদি ডিএমই নন টেকনিকেলৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলাইছে, এতিয়া আৰু আপোনালোকে কিছু সময় পাইছে, গতিকে আপোনালোকে এতিয়া আৰু ভালদৰে প্ৰিপাৰেশ্যন চলাব পাৰিব। আৰু যিসকলে অলৰেডি ভালদৰে প্ৰিপাৰেশ্যন চলাই আছিলে, কিন্তু তেওঁলোকৰ হয়তো বহুতে খং উঠিব, কিয়নো তেওঁলোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই আছিল আৰু এক্সামটো এতিয়া পিছুৱাই দিয়া হৈছে। গতিকে আপোনালোকে ইমান এটা হতাশ হ'ব নালাগে। আপোনালোকৰ যিহেতু এক্সামটো দিছে ডেটটো 30 তাৰিখে অনুষ্ঠিত হ'ব বুলি, গতিকে আপোনালোকে এইটো ফিক্স বুলি ধৰি লৈ আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। আৰু অলপ আপোনালোকে সময় পাইছে, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। গতিকে এইটোৱে আছিল আপডেটটো আপোনালোকক দিবলগীয়া। গতিকে যদি ফ্ৰেণ্ডছ আপোনালোকে আপডেটটোৰ বিষয়ে ভাল পালে, তেনেহ'লে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তো ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।